নমস্কাৰ, মই ৰঞ্জিতা ভাৰদ্বাজ। আমাৰ জীৱনত কেতিয়াবা এনেকুৱা ধৰণৰ কিছুমান পৰীক্ষা দিবলগীয়া হয়, জীৱনৰ পৰীক্ষা। কোনো ধৰণৰ আমাৰ ৰাস্তাও নাথাকে, কি কৰিব লাগিব, কি কৰিব নালাগে। কিন্তু যদি আমি সেই মুহূৰ্তখিনিত আমি নিজকে ছাৰেণ্ডাৰ কৰিব পাৰোঁ, সেই নেদেখাজনৰ আগত যে লেট গ' বুলি যিটো কয়, আমি ছাৰেণ্ডাৰ কৰিব যদি পাৰোঁ, সেই তেতিয়াই আমাৰ জীৱনতে মেজিক হ'বলৈ ষ্টাৰ্ট কৰে। কিন্তু মেজিকটো এনেকুৱা নহয় যে কিবা একদম এনেকৈ যাদু কৰি দিব, মেজিক হৈ যাব, তেনেকুৱা নহয়। আমি আমাৰ নিজৰ ইনটিউশ্যনক শুনিব লাগিব। ইনটিউশ্যনে কি কৈ আছে, আমাক গাইড কৰিব। আচলতে কেনেকৈ গাইড কৰিব, হয়তো কোনোবা মানুহৰ থ্ৰুৰে গাইড কৰিব, বিভিন্ন ধৰণে গাইড কৰে তেওঁলোকে, যিটো আমাৰ ইউনিভাৰ্চেল এনাৰ্জি বুলি কয়। গতিকে আমি তেনেকৈ আগবাঢ়ি যদি গৈ থাকিব পাৰোঁ, বেছি নহ'লেও এই যিটো আমাৰ জীৱনৰ এটা পৰীক্ষা, সেই পৰীক্ষাত আমি নিশ্চয় উত্তীৰ্ণ হওঁ। হয়তো দেৰি হ'ব পাৰে, তাৰ মাজতে আমাৰ কিমানখিনি ধৈৰ্য, আমি কেনেকৈ আমাৰ নিজৰ মাইণ্ড কণ্ট্ৰল কৰিব পাৰোঁ, এইবোৰ আমাৰ এটা লাৰ্ণিং এটা হৈ থাকে লাইফত। গতিকে সকলোৱে ছাৰেণ্ডাৰ কৰিবলৈ চেষ্টা কৰিব। যেতিয়াই জীৱনত যি সমস্যাই নাহক কিয়, সমস্যা যদি আহে তাৰে চলিউশ্যন নিশ্চয় থাকে, কিন্তু হয়তো আমি গম নাপাওঁ চলিউশ্যনটো কেনেকুৱা হয়। কিন্তু আমি এটাই জানো যে ছাৰেণ্ডাৰ কৰিব লাগে, নিশ্চয় কিবা নাই কিবা ৰাস্তা ওলাই দিবই। ধন্যবাদ।